হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ এটি ভিডিঅ' লৈ। আৰু আজি মই বনাব লৈছোঁ কেটলি মুখত দিয়া পিঠা। আৰু চাওকচোন মই কেনেদৰে বনালোঁ এই কেটলি মুখত দিয়া পিঠাটো। আৰু আপোনালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে FB পেজত চাই আছে তেওঁলোকে মোৰ পেজটি ফ'ল' কৰি দিব। আপোনালোকৰ খবৰ নিশ্চয় ভাল। আৰু মই কেনেদৰে বনালোঁ চাওকচোন বাৰু এই পিঠাবিধ। এনেদৰে ঢাকনিখনত মই পিঠাগুড়িকেইটা দি দিছোঁ আৰু তাত গুড়ো দি দিছোঁ, গুড় মিঠাই। আৰু এনেদৰে কেটলিত বহাই দিছোঁ। এয়া মোৰ পিঠাটো হৈ গ'ল। চাওকচোন বাৰু কেনেকুৱা হৈছে। এনেদৰে কৰিবৰ কাৰণে বহুত সহজ হয়, আপোনালোকে বনাই খাবচোন। এই পিঠাবিধ বাৰু সকলোৱে জানেই, তথাপি কৈছোঁ। এয়া দেখিছেনে, গুড় দিলে খাবলৈ সোৱাদ হয়, সেইবাবে মই এনেদৰে গুড় দিছোঁ। আৰু এয়া চাওক মোৰ পিঠা ৰেডি হৈ গ'ল। কেনে লাগিলে জনাবচোন আপোনালোকে প্লিজ। ধন্যবাদ।